আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন গান্ধাৰীৰ প্ৰতিজ্ঞা। নাটৰ ৰচনা অসীম বৰুৱাৰ, পৰিচালনা পাৰ্থজ্যোতি শৰ্মাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নাটখনি পৰিৱেশন কৰিছে গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ শিল্পীসকলে। এয়া শুনক গান্ধাৰীৰ প্ৰতিজ্ঞা। ভীষ্ম আহিছে এই গান্ধাৰৰ বাবে মহাপ্ৰলয় হৈ, লগত অজস্ৰ সৈন্য, অশ্বাৰোহী সৈন্য আহি আমাৰ এই গান্ধাৰ দেশৰ সীমান্ত পালেহি। শত যোজন পথ অতিক্ৰমী, গিৰি গুহা লংঘি, কত নদ নদী পাৰ হৈ অতব্য অৰণ্য ভেদি আহিছে গান্ধাৰলৈ। মগধ, মিথিলা অনেক দেশ এৰি কেৱল ভীষ্মৰ এই গান্ধাৰ অভিমুখী ৰথ কিয়? হস্তিনাপুৰৰ অধীশ্বৰ মহাপ্ৰতাপী বীৰ ভীষ্ম, যাৰ ধনুৰ টংকাৰ শুনি পৃথিৱী কম্পমান, কি চিৰ তুৰন্ত তৰুণ হৌৱা আমাৰ মহাৰাজ সুবল পুনৰ এই ৰাজহাউলিলৈকে আহিছে। হাই, কি অস্থিৰ উত্ৰাউল! ভীষ্মক ৰুধিবলৈ আমাৰ শক্তি ক'ত? মহাৰাজ সুবল পালেহি। মহামন্ত্ৰী মহাৰাজ, মই কি কৰোঁ? কি উপায়? নিৰুপায় মই। সাগৰ সদৃশ ভীষ্মৰ সেনানীৰ সন্মুখত আমাৰ সৈন্য কেইটামান বালিচন্দ্ৰা মাত্ৰ। ভীষ্মই দিছে ৰণৰ হুংকাৰ। কিদৰে এই যুদ্ধ? আৰু বাওনা হৈ চন্দ্ৰলৈ হাত মেলো কেনেকৈ? মহাৰাজ, আপুনি অস্থিৰ হলে নহ'ব। আপুনি অস্থিৰ হলে সকলোৰে অথন্তৰ হ'ব। মই ভাবোঁ ভীষ্মৰ উদ্দেশ্য দিগ্বিজয় নহয়, কেৱল আমাৰ দেশ। মই কি কৰোঁ? চৌদিশে হাহাকাৰ, বিভীষিকা, আৰ্তনাদ। কিদৰে ৰক্ষা কৰোঁ দেশভূমি? হেৰুৱাব লাগিব ধন, হেৰাব জন, হেৰাব দেশ। তথাপি সাজু সকলো দেশ প্ৰাণ মহাৰাজ। প্ৰাণ আহুতি দিব, নকৰে দাসত্ব স্বীকাৰ, নহয় কৰ্তলীয়া, নলয় পৰাধীনতাৰ শিকলি তুলি। তেন্তে যুদ্ধৰ আয়োজন হওক। হস্তি ঘোঁৰা, ৰথে ৰথী, অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত কৰা হওক অশ্বাৰোহী সৈন্য আৰু পদাতিক সৈন্য। সেনাপতি ক'ত? সকলো সাজু আছে মহাৰাজ, কেৱল আপোনাৰ অনুমতিৰ অপেক্ষা। জয় জন্মভূমি গান্ধাৰৰ! জয় জয় জন্মভূমি গান্ধাৰৰ! জয় জয় জন্মভূমি গান্ধাৰৰ! জয় জয় জয়। মহামন্ত্ৰী, মহাৰাজ, এতিয়াহে তত আহিছে গাত। বাৰ্তাবাহী দূতে সঠিক সময়তে খবৰটো দিলেহি। ভীষ্ম যুদ্ধৰ অভিপ্ৰায় লৈ অহা নাই। তেন্তে কিয়? মিত্ৰতাৰ বাবে মহাৰাজ। কিন্তু কিহৰ মিত্ৰতা? আকৌ শংকা, আকৌ কৌতূহল। মহামন্ত্ৰী, এতিয়াই দাস দাসীসকলক সাজু কৰা হওক। ভীষ্ম আহিবৰ হ'ল। সকলো সাজু আছে মহাৰাজ, সকলোৰে হাতে হাতে পুষ্পৰ মালা। বলক আমিও যাওঁ স্বাগতম জনাবলৈ। ভীষ্ম আহিবৰ হ'ল। আৰু শুনক মহামন্ত্ৰী, ৰাজ আতিথ্যত কাৰ্পণ্য হ'ব নালাগে। নিশ্চয় মহাৰাজ। জয় গংগাপুত্ৰ ভীষ্মৰ! জয় গংগাপুত্ৰ ভীষ্মৰ! জয় গংগাপুত্ৰ ভীষ্মৰ! জয় জয়! ধন্য ধন্য মহাৰাজ সুবল, ধন্য ধন্য এই গান্ধাৰ। মহাৰাণী সুধৰ্মা, আপোনালোকৰ আতিথ্য তুলনাবিহীন। ধন্য। আমিও ধন্য। হে গংগাপুত্ৰ ভীষ্ম, আপোনাৰ চৰণ ধূলি আমাৰ বাবে পবিত্ৰ গংগাজল। এই ৰাজ হাউলিত আপোনাৰ চৰণ কমল। এই নিঃকিন দেশত আপোনাৰ আগমন। সঁচাই আমি ধন্য। কিদৰে সন্তুষ্ট কৰোঁ? আপোনাৰ দেশত বিশেষ এটুকুৰা মুকুতা আছে। আমাৰ হস্তিনাপুৰত প্ৰয়োজন হৈছে, আৰু সেই উজ্জ্বলতাই মোক হাত বাউলি মাতিলে। মই আহিলোঁ। দিয়া নিদিয়াৰ সিদ্ধান্ত আপোনাৰ। উজ্জ্বল মুকুতা? কথাবোৰ বেকত কৰক গংগাপুত্ৰ ভীষ্ম। মহাৰাজ সুবল, আপোনাৰ একেজনী কন্যা আছে, ৰূপে গুণে শুৱনি। হয় গান্ধাৰী। আমাৰ এই গান্ধাৰ দেশৰ নামেৰেই
তাইৰ নাম ৰখা হৈছে গান্ধাৰী, মোৰ হতপুত্ৰ, একেজনী মাত্ৰ কন্যা, তাই গান্ধাৰী। আমাৰ এই মহাৰাজৰ অতি মৰমৰ, প্ৰাণতকৈও আপোন। আৰু বুজিছে গংগাপুত্ৰ ভীষ্ম, তাই সৰুৰে পৰা বৰ আলসুৱা। বুজিছোঁ মহাৰাজ সুবল, বুজিছোঁ। মই বাট এৰি অবাটে অহা নাই, সঠিক বাটেৰে আহিছোঁ, সঠিক স্থানত ভৰি থৈছোঁ। মই গান্ধাৰীৰ মাজেৰে গঢ়িব বিচাৰোঁ সম্বন্ধৰ এনাজৰী, আৰু এই জৰিয়ে দুয়োখন দেশক বান্ধিব কটকটীয়াকৈ। নিৰ্মাণ হ'ব এডাল সাকু, মজবুত আৰু সুঠাম। কেৱল আপোনাৰ সহায়ৰ আৱশ্যক, আপুনিয়ে আশা ভৰসাৰ স্থল। কেনেকুৱা সম্বন্ধ? বৈবাহিক সম্বন্ধ। গান্ধাৰী হ'ব ৰাজবধূ, কেৱল ৰাজবধূৱেই নহয়, হস্তিনাপুৰৰ ৰাজৰাণী মহাৰাজ সুবল, ৰাজৰাণী। এয়াতো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা। হস্তিনাপুৰৰ দৰে এখন বিশাল দেশৰ লগত আমাৰ সম্বন্ধ হ'ব। পিছে পাণ্ডুৱে জানো গান্ধাৰীক নেদেখাকৈ মানি ল'ব? মই পাণ্ডুৰ নামেই লোৱা নাই মহাৰাজ সুবল। পাণ্ডুতকৈ এজন জ্যেষ্ঠ আছে, আৰু সেই জ্যেষ্ঠ থাকোঁতে পাণ্ডুৰ কথা কেনেকৈ ভাবোঁ? কোন সেই জ্যেষ্ঠ? মহামন্ত্ৰী ডাঙৰীয়া, অম্বিকাৰ পুত্ৰ ধৃতৰাষ্ট্ৰ। ধৃতৰাষ্ট্ৰ? এই সম্বন্ধ অকল্পনীয়, এয়া দুৰাকাংক্ষাৰ অভিব্যক্তি। ক্ষমা কৰিব পিতা, এই সম্বন্ধ মানি গান্ধাৰীৰ জীৱন অন্ধকাৰাচ্ছন্ন নকৰিব। ধৃতৰাষ্ট্ৰ অন্ধ, জন্মান্ধ, সৰ্বজনবিদিত, কিন্তু আমাৰ গান্ধাৰী জানো অন্ধ? কোন তুমি? মোৰ হতপুত্ৰৰ কনিষ্ঠ পুত্ৰ শকুনি। যা শকুনি, গংগাপুত্ৰ ভীষ্মৰ চৰণ চুই আশীষ ল। প্ৰণাম গংগাপুত্ৰ। দীৰ্ঘায়ু হোৱা। আপোনাৰ আশীষ পাই ধন্য, তথাপি অপ্ৰিয় হ'লেও সত্য। এয়া আপোনাৰ অনুচিত কাম। এই সম্বন্ধৰ হাতত হাত থৈ আমি গান্ধাৰীক অপমান কৰিব নোৱাৰোঁ, গান্ধাৰৰ প্ৰজাক অপমান কৰিব নোৱাৰোঁ, গান্ধাৰীৰ নাৰীত্বক অপমান কৰিব নোৱাৰোঁ। শকুনি! জানো পিতা, হস্তিনাপুৰ সমৃদ্ধিশালী আৰু এখন বিশাল দেশ, লব্ধ প্ৰতিষ্ঠ এখন দেশ। নাৰীৰ নাৰীত্ব এজন সমৰ্থবান পুৰুষৰ হাতত। ধৃতৰাষ্ট্ৰ সমৰ্থবান আৰু গান্ধাৰীৰ বাবে যোগ্য। যোগ্যতা ক'ত? শকুনি, তই নীৰৱে থাক। পিতা, সেইবুলি গান্ধাৰী অন্ধৰ লাখুটি হওক, ভৱিষ্যত ৰসাতলে যাওক, এজন অযোগ্যৰ হাতত অৰ্পণ কৰি। ধৃতৰাষ্ট্ৰ অযোগ্য নহয়। তুমি ভবাৰ দৰে খেপিয়াই খেপিয়াই অ'ত ত'ত ধৰি থিয় হোৱা অন্ধ নহয়। মানসিক শক্তি অতি তীক্ষ্ণ এজন দৃষ্টিবান মানুহতকৈ। তেওঁৰ বিস্ময়কৰ কাৰ্যকলাপ তুমি দেখা নাই? বাহুত দুৰ্যেয় বল, হাতৰ মুঠিৰে কেইবাটাও প্ৰকাণ্ড হস্তি ধৰি বগৰাই দিব পাৰে। আৰু শুনা শকুনি, ধৃতৰাষ্ট্ৰৰ লগত গান্ধাৰীৰ বিবাহ দেৱতাই নিৰ্ণয় কৰিছে। তুমি জানা মহাৰাজ সুবল, গান্ধাৰী হস্তিনাপুৰলৈ বিয়া হ'লে ৰাজৰাণী হ'ব। শুনিছোঁ গান্ধাৰীয়ে শতপুত্ৰৰ বৰ প্ৰাপ্ত কৰিছে, আৰু সেই শতপুত্ৰক হস্তিনাপুৰে স্বীকাৰ কৰিব। কথাবোৰ ভাবি চাব। এতিয়া আহিছোঁ। গান্ধাৰী হ'ব ৰাজৰাণী। সখী গান্ধাৰী, এই শয়ন কক্ষত অকলে অকলে কি কৰিছা? ই কি তোমাৰ চকুত চকু পানী? সখী বিপাশা, ৰাজমহলৰ বাহিৰে ভিতৰে এটাই চৰ্চিত নাম, গান্ধাৰী। কন্যা হৈ জন্মিছা যেতিয়া এদিন বিয়া হৈ যাবই লাগিব গান্ধাৰী। মোৰ বিয়া হোৱাত আপত্তি নাই বিপাশা, মোৰ বিয়া হ'ব, সকলোৱে জানিছে। মন্ত্ৰী বিষয়া, দাস দাসী, গান্ধাৰৰ প্ৰজা, অথচ মই নাজানো মোৰেই বিয়াৰ প্ৰস্তুতি। এয়া কেনেকুৱা নীতি, কেনে চুক্তি? বিয়া হেনো মধুৰ সম্পৰ্ক, স্বামী স্ত্ৰীৰ, দুখন ঘৰৰ। এই সম্বন্ধ তিক্ততাপূৰ্ণ হ'লে মধুৰতা থাকিব ক'ত সখী? মানুহে কয় আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। মোৰ মাতৃ সুধাৰ মাৰ মৰমবোৰেই যদি কৃত্ৰিম হয়, বিশ্বাস কৰিম কাক সখী? মোৰ জীৱনটোলৈ ঘৃণা উপজিছে বিপাশা। নাৰী হৈ জন্ম লোৱাৰ ঘৃণা, পিতৃৰ
মৰভূতো প্ৰলোভনৰ ৰাজনীতি। মই এক বেচা কিনাৰ পণ্য সামগ্ৰী। অন্ধত্বৰ বজাৰত মোৰ দৰ দাম চলিছে। তেনে নাৰী নিৰাপত্তা ক'ত সখী? ইমান নিৰ্লজ্জ হ'ব পাৰে মানুহ। তুমি ভুল নুবুজিবা সখী। তোমাৰ দুখত মহাৰাণী আৰু মহাৰাজ ম্ৰিয়মান হৈ পৰিছে। মহাৰাজে খোৱা লোৱা এৰিছে। মলিন বদনেৰে ৰাজহাউলিত বলিয়াৰ দৰে আচৰণ কৰিছে। সকলো ভীতি বিহ্বল। মন্ত্ৰী বিষয়া দা ডাঙৰীয়া সকলো। মহাৰাজৰ দ্বৈত সংকট। এফালে তোমাৰ চিন্তা, আনফালে স্বদেশ ৰক্ষাৰ চিন্তা। মোৰ বিয়াত দেশৰ কথা আহিল কেনেকৈ? তুমি ভীষ্মক নাজানা সখী। তেওঁৰ দৰে পৰাক্ৰমী আছে কোন? সখী, হস্তিনাপুৰ এখন বিশাল দেশ। তথাপি গান্ধাৰ মোৰ জন্মভূমি সখী। হস্তিনাপুৰত মণি মুকুতা পশু হস্তি ৰথ ঐশ্বৰ্য বিভূতিৰে ভৰা। তেনে দেশৰ ভীষ্ম ৰাজ অভিভাৱক। এই দেশৰ তুলনাত গান্ধাৰ নিচেই সৰু। মহাৰাজে এই বিয়াক সমৰ্থন নকৰে। কিন্তু কি? এই বিয়াত সন্মতি নিদিলে ভীষ্মৰ কুপিত হ'ব লাগিব। এই দেশ ছাৰখাৰ কৰিবলৈ ভীষ্মক কিমান পৰ? বলপূৰ্বকভাৱে যদি তোমাক ৰথত তুলি লৈ যায়, গান্ধাৰৰ ৰাজশক্তিয়ে ভীষ্মৰ কবলৰ পৰা তোমাক উদ্ধাৰ কৰিব নোৱাৰে সখী। তাৰ মানে ভীষ্মৰ ওচৰত নাৰীৰ ইচ্ছা অনিচ্ছাৰ কোনো মূল্য নাই। নাৰীৰ শালীনতা অৰ্থহীন। সখী, এবাৰ ঋষি পৰাশৰৰ পুত্ৰ কৃষ্ণ দৈপায়ন ব্যাসদেৱ আমাৰ ঘৰলৈ আহিছিল অগ্নিসূত্ৰ ব্ৰত পালনৰ অৰ্থে। কেইবাদিনো আছিল ইয়াত। মোৰ ঐকান্তিক শুশ্ৰূষাত সন্তুষ্ট হৈ 100 পুত্ৰ প্ৰাপ্তিৰ বৰ দিলে। তেওঁৰ মুখত ভীষ্মৰ নাম শুনিছিলোঁ। ভীষ্ম হেনো বিদ্বান, এজন শাস্ত্ৰজ্ঞ। অথচ নাৰীৰ প্ৰতি অৱজ্ঞা কিয়? মানৱতাৰ অধপতন কিয়? কোৱাচোন সখী, ধৃতৰাষ্ট্ৰৰ লগত ভীষ্মৰ সম্বন্ধ কি? ভীষ্মৰ প্ৰকৃত নাম কি জানা সখী? কি সখী? দেৱব্ৰত। দেৱব্ৰতৰ পৰা ভীষ্ম হোৱাৰ ৰহস্য সাধাৰণ নহয়। কোৱা সখী, কি ৰহস্য? দেৱব্ৰত স্বৰ্গৰ এজন বসু। ঋষি বশিষ্ঠৰ অভিশাপত সাপগ্ৰস্ত হয় অষ্টবসু। তেওঁলোকক সাপমুক্ত কৰিবৰ বাবে কুৰুবংশৰ মহাৰাজ শান্তনুৰ লগত বিয়া হয় গংগা দেৱী। বিবাহ পূৰ্বে গংগাই শান্তনুৰ পৰা প্ৰতিশ্ৰুতি লয় যাতে গংগাৰ কোনো কৰ্মত ৰজাই হস্তক্ষেপ নকৰে। গংগা দেৱীয়ে জন্মৰ লগে লগে এটা এটাকৈ 7টা বসুক গংগাত বিসৰ্জন দিয়ে। অষ্টম বসু, যাৰ নাম প্ৰভাস। সেই অষ্টম বসুক বিসৰ্জন দিবলৈ যাওঁতে গংগাক শান্তনুৱে বাধা দিয়ে। প্ৰতিশ্ৰুতি ভংগ কৰাত গংগা দেৱীয়ে শান্তনু ৰজাক পৰিত্যাগ কৰে। তাৰ পাছত? সেই অষ্টম বসু প্ৰভাসেই হ'ল শান্তনুৰ পুত্ৰ দেৱব্ৰত। ভীষ্ম কেনেকৈ হ'ল? এবাৰ শান্তনুৱে ধীবৰ ৰাজৰ ঘৰৰ কাষেৰে যাওঁতে সত্যৱতীক দেখি ৰূপত মুগ্ধ হৈ বিয়া কৰিবলৈ মন মেলে। সত্যৱতী তাৰমানে ধীৱৰাজৰ জীয়েক? সেয়াও এক ৰহস্য। যমুনা নদীত এজনী সাপগ্ৰস্ত পৰি মাছ হৈ আছিল। এজন মাছুৱৈৰ জালত বন্দী হয়। সেই মাছৰ গৰ্ভৰ পৰাই এজনী কন্যা সন্তান উদ্ধাৰ হ'ল। তেওঁ মুখিয়াল ধীবৰ ৰাজক গতাই দিয়ে। কোনোজনৰ মতে মাছৰ গৰ্ভৰ পৰা 2টা সন্তান উদ্ধাৰ কৰে। এটা পুত্ৰ সন্তান আৰু এটি কন্যা। পুত্ৰ সন্তান নথকাৰ বাবে মহাৰাজে গ্ৰহণ কৰে। কন্যাটি ধীবৰ ৰাজে। কেঁচুৱা অৱস্থাত কন্যাটিৰ গাৰ পৰা মাছ গন্ধ ওলাইছিল। গতিকে মৎস্যগন্ধা বোলা হৈছিল। পাছত পৰাশৰ ঋষিয়ে সুগন্ধলৈ পৰিৱৰ্তন কৰিলে। নাম পালে গন্ধৱতী। এই গন্ধৱতীয়ে আজিৰ সত্যৱতী। তাৰ পাছত কোৱাচোন সখী, সত্যৱতীৰ বিবাহ আৰু ভীষ্ম হোৱাৰ কাৰণ? ইমান ব্যাকুল কিয় সখী? যদি সেই ৰাজ পৰিয়ালতেই মোৰ বৈবাহিক সম্বন্ধ ঘটে, মই জানো জানিব নালাগিব সখী বিপাশা? কোৱা সখী। শান্তনুৰ ইচ্ছা পূৰ্ণ কৰিবৰ বাবে দেৱব্ৰত ধীবৰ ৰাজৰ ওচৰলৈ যায়। পিতৃৰ ইচ্ছা নিবেদন কৰে। কিন্তু ধীবৰ ৰাজে সত্যৱতীক শান্তনুলৈ বিয়া দিব নিবিচাৰে। কাৰণ দেৱব্ৰত থাকোঁতে সত্যৱতীৰ সন্তান ৰজা হ'ব নোৱাৰে। সেয়ে দেৱব্ৰতে ভীষণ প্ৰতিজ্ঞা কৰিলে। কি প্ৰতিজ্ঞা সখী? তেওঁ কোনোদিন সিংহাসনত নবহে, জীৱনত বিয়া নকৰায়।
স্বৰ্গৰ দেৱতাই পুষ্পবৃষ্টি কৰি নাম দিলে ভীষ্ম। আৰু পুত্ৰৰ এনে কৰ্মত শান্তনুৱে মৰ্মান্তিক আঘাত পালে আৰু ভীষ্মক ইচ্ছা মৃত্যুৰ বৰদান দিলে। পিতৃৰ বিয়া পুত্ৰৰ আয়োজন, সেয়াও বৃদ্ধ অৱস্থাত। এজন বৃদ্ধৰ ইচ্ছাপূৰ্ণৰ বাবে পুত্ৰৰ এনে প্ৰতিজ্ঞা, ধিয়ৰাজৰ উচ্চাকাংক্ষা আৰু এজন বৃদ্ধ পিতৃ কামনা আৰু পুত্ৰ ভীষ্মৰ প্ৰতিজ্ঞাৰ বলি হ'ল এজনী যৌৱনা নাৰী। হস্তিনাপুৰৰ ইতিবৃত্তই তাকে কঢ়িয়াই ফুৰিছে। ভীষ্মই এতিয়া সত্যৱতীৰ নিৰ্দেশৰ বাদে অন্য চিনি নাপায়। সপোন সত্যৱতীয়ে দেখে, বাস্তৱ ৰূপ দিয়ে ভীষ্মই। আৰু আচৰিত ঘটনা কি জানা? কি ঘটনা সখী? সত্যৱতীয়ে 2 পুত্ৰ জন্ম দিয়ে, চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য। কিশোৰ কালতে গন্ধৰ্বৰ লগত হোৱা যুদ্ধত চিত্ৰাংগদৰ মৃত্যু হয়। নুমলীয়া পুত্ৰ বিচিত্ৰবীৰ্যৰ বিবাহৰ নিমিত্তে ভীষ্মই কি কাণ্ড কৰিলে জানা গান্ধাৰী? কি? কাশীৰাজৰ 3 কন্যা অম্বা, অম্বিকা আৰু অম্বালিকাক স্বয়ম্বৰৰ পৰা হৰণ কৰি ৰথত তুলি হস্তিনাপুৰলৈ আনে। তেওঁলোকৰ হিয়া ভঙা বিননি ভীষ্মই নুবুজে। তেওঁলোকৰ মনৰ কথা শুনাৰ সময় নাই। বজ্ৰাদপি কঠোৰতাত সকলো অসাৰ। সীমাহীন অপমানৰো সীমা থাকে সখী। সেই অপমান কেৱল বিচিত্ৰ বীৰ্যৰ বাবে, এজন পুৰুষৰ বাবে 3জনী ৰাজকন্যা। আৰ্যবক্ষত দেখোন অন্যায় আচৰণ। এয়াই নেকি হস্তিনাপুৰৰ সংস্কৃতি? অৱশ্যে অম্বাই প্ৰতিবাদ কৰিলে আৰু তেওঁ জানিবলৈ দিলে যে পিতাকে সৌবলৰাজ শালবৰ লগত বিয়া ঠিক কৰিছিল। সেয়ে অম্বাক শালবৰ ওচৰলৈ পঠাই দিলে। কিন্তু দুখৰ কথা কি জানা? অম্বাক ভীষ্মই স্পৰ্শ কৰাত শালবৰ ৰজাই প্ৰত্যাখ্যান কৰিলে। মৰ্মান্তিক। তেনেহ'লে অম্বাৰ হ'ল কি? পুনৰ হস্তিনাপুৰলৈ উভতি আহে। ভীষ্মক দোষী সাব্যস্ত কৰি তেওঁক পত্নীৰূপে মৰ্যাদা দিবলৈ অনুৰোধ কৰে। ভীষ্মই প্ৰতিজ্ঞা ভংগ নকৰে। ফলত অম্বাই অভিশাপ দিয়ে ভীষ্মৰ মৃত্যু অম্বাৰ হাততেই হ'ব। প্ৰয়োজন হ'লে তেওঁ বাৰে বাৰে জন্ম ল'ব। কি আচৰিত সখী! তেনেহ'লে অম্বিকা আৰু অম্বালিকাই বিচিত্ৰবীৰ্যক বৰমালা পিন্ধালে। যদি বিয়াই ঠিক কৰা হৈছিল অম্বাৰ, তেনেহ'লে স্বয়ম্বৰ কিয়? সেইবোৰ বহুত কথা সখী। মুঠতে অম্বিকাৰ পুত্ৰই হৈছে ধৃতৰাষ্ট্ৰ আৰু অম্বালিকাৰ পুত্ৰ পাণ্ডু। যি জুইত সত্যৱতী, অম্বা, অম্বিকা, অম্বালিকা জ্বলি আছে, একে জুইত মোক জ্বলিবলৈ ভীষ্মই স্বাগতম জনাইছে সখী। হয়তো হস্তিনাপুৰৰ সভ্যতাই মোলৈকে লাগি চাইছে। যদি মোৰ সম্বন্ধ হয় সেই ৰাজপৰিয়ালত, মই অভিশাপো নিদিওঁ সখী, কিন্তু বুজাই দিম নাৰী ইমান দুৰ্বল নহয়। ৰাতি বহুত হ'ল সখী। বন্তিগছিৰ পোহৰ ধিমিক ধামাক হৈছে। তুমি আন্ধাৰলৈ ভয় কৰা নহয়? মই পোহৰৰ ব্যৱস্থা কৰোঁ। ৰ'বা। মই আজিকালি আন্ধাৰলৈ ভয় নকৰোঁ নহয় সখী। কি আচৰিত কথা কৈছা সখী? তুমি আন্ধাৰলৈ ভয় কৰা বাবেই মহাৰাজে উৰে নিশা কোঠাত পোহৰৰ ব্যৱস্থা কৰে। সেই ভয় মোৰ শেষ হ'ল সখী। এসময়ত আন্ধাৰ মোৰ ঘোৰ শত্ৰু আছিল, পোহৰ প্ৰিয় বন্ধু। নিয়তিৰ কি পৰিহাস! এতিয়াচোন আন্ধাৰ মোৰ শত্ৰু যেনে নালাগে। আচলতে আন্ধাৰ মানুহৰ শত্ৰু নহয় বিপাশা। মিছাকৈ মানুহেহে আন্ধাৰক ঘৃণা কৰে। আন্ধাৰে মানুহক জীয়নী শক্তি দিয়ে, সাহস দিয়ে, সুখ দুখৰ চৰম উপলব্ধিৰে পোহৰৰ অনুভূতি বিলাই দিয়ে। তুমি জানানে সখী, আন্ধাৰ ক'ত থাকে? কেনে প্ৰশ্ন সখী? আন্ধাৰ ক'তো স্থায়ী নহয়। এয়াই সপ্ৰতিভ প্ৰশ্ন। আন্ধাৰ ক'ত থাকে জানা? য'ত পোহৰ নাথাকে তাতে আন্ধাৰ থাকে। আন্ধাৰৰ মূল্য মই বুজি পাইছোঁ। বৰপিতা, আপুনি ক'ত? কোন? ধৃতৰাষ্ট্ৰ। মই ইয়াত, এই ৰাজমহলত। তই ইমান উত্ৰাৱল হৈছ যে, ইমান অস্থিৰ কি হৈছে তোৰ? আপুনি 100 যোজন বাট অতিক্ৰমী গান্ধাৰ পালেগৈ। গান্ধাৰৰ ৰাজকন্যাক বিচাৰি এই ধৃতৰাষ্ট্ৰৰ পত্নীৰূপে। তাত অস্থিৰ হ'ব লগা কি হ'ল? অস্থিৰ হ'ব লগা আছে বৰপিতা, আছে।
শুনিছোঁ গান্ধাৰৰ ৰাজকন্যা ৰূপৱতী, যাৰ সৌন্দৰ্য স্বৰ্গৰ পৰি সদৃশ। ঠিকেই শুনিছোঁ, কিন্তু ইয়াত অসন্তোষ হ'ব লগা কি হ'ল? আপুনি জানে বৰপিতা, এই ধৃতৰাষ্ট্ৰ জন্মান্ধ, মোৰ বাবে সৌন্দৰ্য মূল্যহীন, নিষ্পভ, নিস্তেজ। গান্ধাৰী বুদ্ধিমতীও সংসাৰৰ ধাৰণাও ভালকৈ বুজে আৰু ৰাজনীতিটো পটু, যুগ্ম জীৱন সজাই ল'ব। আপুনি মূল বিষয়ৰ পৰা ফালৰি কাটিছে বৰপিতা। ধৃতৰাষ্ট্ৰ, তোৰ দেহৰ ৰন্ধে ৰন্ধে ৰাজ ৰক্ত প্ৰবাহিত, তেনে কন্যাই বিচাৰিব লাগিব, আৰু ৰাজবধূৰূপে সৌন্দৰ্যৰ প্ৰয়োজনো আছে। মই এনে এজনী নাৰী বিচাৰোঁ যাৰ এজনী উজ্জ্বল চকু আছে। গান্ধাৰীয়ে যদি এই সম্বন্ধক মানি নলয়, মোৰ বিশ্বাস গান্ধাৰীয়ে এই সম্বন্ধ স্বীকাৰ কৰিব। বাধ্যবাধকতা নেকি? ধৃতৰাষ্ট্ৰ, বিবাহ নামৰ সম্বন্ধটো পবিত্ৰ, বলপূৰ্বকভাৱে গঢ়া সম্বন্ধ নহয়। আপুনি পাহৰিলেও মই পাহৰা নাই। মোৰ মাতৃ অম্বিকাক, পাণ্ডুৰ মাতৃ অম্বালিকাক বলপূৰ্বকভাৱেই স্বয়ম্বৰৰ ৰাজসভাৰ পৰা ৰথত তুলি আনিছিল আপুনি। বলপূৰ্বকভাৱে গঢ়া হৈছিল সম্বন্ধ, বৈবাহিক সম্বন্ধ। গান্ধাৰীৰ জীৱনত তেনে ঘটনা নঘটাব। মোৰ আৰু পাণ্ডুৰ জন্ম ঘৃণাতেই, স্বামী স্ত্ৰীৰ পবিত্ৰতাৰে নহয়, মমতাৰ পৰশত নহয়। মোৰ বৈবাহিক জীৱন ঘৃণাৰে কলংকেৰে উপচাই নিদিব। ধৃতৰাষ্ট্ৰ। ৰাজমাতা সত্যৱতী আপুনি, মানে মাতামহী। মই। তই সম্বন্ধৰ সীমাবদ্ধতা পাহৰিছ। এনে অশিষ্ট আচৰণ কৰিবলৈ তোক অধিকাৰ কোনে দিলে? এই ভীষ্ম কেৱল এজন ব্যক্তি নহয় তহঁতৰ বাবে। তহঁতৰ জীৱন গঢ়াৰ খনিকৰ, জীৱনৰ সৰ্বোচ্চ তহঁতৰ বাবে উজাৰি দিছে, কেৱল তহঁতৰ বাবে। কুৰুবংশ এই ভীষ্মৰ বাবে সুৰক্ষিত। জানো মাতামহী, জানো। সেইবুলি কাৰ বলেৰে কাৰোবাৰ সংসাৰ গঢ়িব লাগিব নেকি? কুৰুবংশ সুৰক্ষিত কৰিবলৈ যিকোনো উপায় অৱলম্বন কৰিব লাগিব নেকি? এখন সংসাৰ, এটা যুগ্ম জীৱন। অপমানিত হয় নাৰী, এয়া নিন্দনীয়। তোৰ কুকৰ্মবোৰ সেইবোৰ নিন্দনীয় হয়নে নহয়? সেই কুকৰ্মত নাৰী অপমানিত হয়নে নহয়? কোনবোৰ মাতামহী? কোনবোৰ? সেই দাসীজনীৰ লগত যে তোৰ অবৈধ সম্পৰ্ক, সকলোৱে নাক কুচাইছে। তোৰ মা অম্বিকা নীৰৱ, সকলোৱে মোৰ সিদ্ধান্তৰ অপেক্ষাত। ভাবিলো তোৰ বিয়াখন অনতিপলমে হৈ যাওক। এজনী কন্যা বিচৰাৰ দায়িত্ব ভীষ্মক ময়ে দিলো। তই এতিয়া যা ধৃতৰাষ্ট্ৰ, যা। ভীষ্ম, ধৃতৰাষ্ট্ৰৰ বিয়াখন সোনকালে হ'ব লাগে। নিশ্চয় আই, আৰু 2 এদিন অপেক্ষা কৰক। গান্ধাৰৰ পৰা এতিয়াও কোনো সংবাদ অহা নাই। যদি গান্ধাৰীয়ে এই সম্বন্ধক মানি নলয়, তুমি জোৰ নকৰিবা। অশাস্ত্ৰতে অন্য এজনী কন্যাৰ সন্ধান কৰিবা। মুঠতে বিয়াখন সোনকালে হ'ব লাগে। যদি দাসীজনীয়ে কেনেবাকৈ পুত্ৰ সন্তান জন্ম দিয়ে, যদি উত্তৰাধিকাৰী সূত্ৰে সিংহাসন বিচাৰে, কি কৰিবা? বিদুৰো দাসীৰ সন্তান আই, তেওঁ সিংহাসন বিচৰা নাছিল। সকলো বিদুৰ নহয় ভীষ্ম। আৰু দ্বিতীয় কাৰণ, পাণ্ডু বৰ্তমান সিংহাসনত অধিষ্ঠিত। জ্যেষ্ঠ হিচাপে সিংহাসন ধৃতৰাষ্ট্ৰই পায়, কিন্তু ধৃতৰাষ্ট্ৰ জন্মান্ধ। সিদিনা বিদুৰে কি কৈছিল সকলোৱে শুনিছিল। কোনো অন্ধ ব্যক্তি ৰজা হ'ব নোৱাৰে। সবল যুক্তি দিছিল। তেওঁৰ যুক্তিত সকলো নিমাত। শেষত সিংহাসন পাণ্ডুক দিব লগা হ'ল। ৰজা পাণ্ডুৱে হওক বা ধৃতৰাষ্ট্ৰ, মোৰ কোনো আক্ষেপ নাই। মোৰ লক্ষ্য কুৰু বংশ সুৰক্ষিত ৰখা, দেশৰ অখণ্ডতা ৰক্ষা কৰা। মই সিংহাসনৰ দাস, চিৰদিন চিৰকাল। আৰু সেই প্ৰতিশ্ৰুতি আপোনাৰ পিতৃ ধীবৰাজক দিয়া প্ৰতিশ্ৰুতি, মোৰ পিতা শান্তনুক দিয়া প্ৰতিশ্ৰুতি, মোৰ আই গংগা দেৱীক দিয়া প্ৰতিশ্ৰুতি। তুমি তাকেই কৰিছা। বাকী সকলো অঘোষিত দায়িত্ব মোৰ ওপৰত। এতিয়া এটাই প্ৰধান কাম, ধৃতৰাষ্ট্ৰৰ বিয়া উপযুক্ত নাৰীৰ লগত, যাৰ এজুৰি চকুৰে ধৃতৰাষ্ট্ৰই ৰজাৰ যোগ্যতা লাভ কৰিব। ধৃতৰাষ্ট্ৰ ৰজাৰ যোগ্যতা হেৰুৱালে কেৱল অন্ধ হোৱাত, পত্নীৰ চকুজুৰিৰে পুনৰ ৰজাৰ যোগ্যতা লাভ কৰিব। মহামন্ত্ৰী মহাৰাজ, মই কি কৰোঁ? গান্ধাৰী একেজনী মাত্ৰ কন্যা মোৰ। কত আলফুলে ডাঙৰ কৰিছোঁ তাই মোৰ প্ৰাণসম। কোনহতে জানি শুনি ধৃতৰাষ্ট্ৰৰ হাতত কটা।
আহ, কি কঠোৰ আত্মপৰীক্ষা। এফালে দেশ, আনফালে গান্ধাৰী। ভীষ্মৰ বজবাক্য মোৰ বাবে অতি ভয়াৱহ। সেই বজবাক্য উলংঘা কৰাৰ দুঃসাহস কোনে কৰে? মই কি কৰোঁ মহামন্ত্ৰী? ভীষ্মৰ কবলৰ পৰা গান্ধাৰীক ৰক্ষা কৰিবও নোৱাৰো। ধন জন মান সন্মান সকলো হেৰুৱাব লাগিব মহাৰাজ। এই দেশ, এই মাটি সকলো। আপুনি ৰজা, এটা স্থিৰ সিদ্ধান্ত লওক মহাৰাজ। এৰা, মই ৰজা। আপুনি ঠিকেই কৈছে মহামন্ত্ৰী। ৰজা মই, ৰজাৰ কৰ্তব্য পালন কৰা উচিত। দেশ ৰক্ষা কৰাই মোৰ প্ৰধান আৰু একমাত্ৰ কৰ্তব্য। কিন্তু গান্ধাৰী মোৰ একমাত্ৰ জী। শৈশৱত কোলাত তুলি মৰম কৰিছিল। কৈশোৰত হাতৰ আঙুলিতে ধৰি প্ৰকৃতিৰ ৰূপ লাৱণ্য দেখুৱাই ফুৰিছিল। এতিয়া তাই গাভৰু হ'ল। কন্যা সজাই অন্য এখন ঘৰলৈ উলিয়াই দিয়াৰ সময় হ'ল। মহামন্ত্ৰী, এতিয়াৰ পৰা তাইৰ সকলো দায়িত্ব ভাগ্যক কথা। মই মাথো পিতৃধৰ্ম পালন কৰিম। মহাৰাজ, পলম নকৰাইছেও। ভীষ্ম কিজানিবা অপেক্ষাৰত। সোনকালে এই সংবাদ জনাব লাগে। বাৰ্তাবাহী দূত পঠাব লাগে। মহামন্ত্ৰী, মই আজি এই ভীষ্মলৈ এই বাৰ্তা প্ৰেৰণ কৰিম। আমি গান্ধাৰীক ধৃতৰাষ্ট্ৰ। ৰ'ব পিতা, আপুনি ৰজা। আপোনাৰ সিদ্ধান্ত শিলৰ ৰেখা। এনে সিদ্ধান্ত লোৱাৰ আগতে এই শকুনিৰ অভিমত লোৱা উচিত। কাৰণ মই গান্ধাৰীৰ ভ্ৰাতা। ভীষ্মৰ ভয়ত এজন অন্ধৰ হাতত গান্ধাৰীক গুজি দিব আমি সমৰ্থন কৰিম, এয়া হ'ব নোৱাৰে। প্ৰয়োজন হ'লে যুদ্ধ হ'ব। শকুনি, পাগল হৈছ তই? ভীষ্মৰ লগত যুদ্ধ কৰিবি? এতিয়া মইহে পাগল হ'ব। এজন ৰজাৰ কাপুৰুষালীৰ এয়াই ডাঙৰ নিদৰ্শন। নিজৰ কন্যাৰ নিৰাপত্তা দিব নোৱাৰে। গান্ধাৰী ৰাজদ্ৰোহী নহয়, তেনে নিৰ্বাসন দিব খুজিছে কিয়? মই গান্ধাৰীক নিৰ্বাসন দিয়াৰ কথা কেতিয়া ক'লো? কিন্তু এয়া বিয়া নহয়। ভীষ্মই এটুকুৰা লোহাৰ বাবে সুবৰ্ণ বিচাৰিছে, আৰু আপুনি গান্ধাৰত ভীষ্মৰ পদধূলি, হস্তিনাপুৰৰ অশ্ৰু মুচি জেউতি সনাৰ সংকল্প। গান্ধাৰী হ'ব লাগে অন্ধৰ লাখুটি। নহ'ব। এনে নিষ্কাৰ্য কেতিয়াও সম্ভৱ নহয়। মই নিদিওঁ পিতা। হে পিতা মহাৰাজ সুবল, শ্ৰদ্ধাস্পদ মহামন্ত্ৰী, পাত্ৰমন্ত্ৰী বিষয়া, মোৰ ভ্ৰাতাগণ, এই প্ৰভাততে মই কুল বিগ্ৰহত সেৱা জনাই এই মন্ত্ৰণা কক্ষ পালোহি। গান্ধাৰী, তই? ভ্ৰাতা শকুনি, মোৰ ইয়ালৈ অহাত বাধা কিহৰ? নাই, কোনো বাধা নাই। শুনামতে ইয়াত মোৰেই কথা আলোচনা হৈ আছে। মোৰ জীৱনৰ লগত মোৰ অধিকাৰ জড়িত হৈ আছে। ইচ্ছা অনিচ্ছাৰ কথা আছে। আছে গান্ধাৰী, আছে। এই গান্ধাৰ তোৰ অধিকাৰ। তোৰ ইচ্ছা অনিচ্ছাক সদায় মূল্য দি আহিছে। আজিও কৃপণালী নকৰে। ক গান্ধাৰী, ক। তোৰ অধিকাৰৰ কথা ক, তোৰ ইচ্ছাৰ কথা ক। গান্ধাৰ মোৰ জনম যুগীয়া জন্মভূমি। শাওনৰ আকাশৰ বেলিটো মূৰৰ ওপৰত লৈ ডাঙৰ হৈছোঁ। সেউজীয়া পথাৰৰ পকা ৰ'দে চিৰকাল ৰিঙিয়াই মাতিব। গান্ধাৰে মোক বহুত দিছে ভ্ৰাতা। কৈ উৰকে নপৰে। মইনো কি দিছোঁ? গান্ধাৰৰ বাবে যদি দিব লাগে মোক ক'ব পিতা। প্ৰয়োজন হ'লে জীৱনটো দিবলৈও প্ৰস্তুত। গান্ধাৰী, নকবি গান্ধাৰী, নকবি। জীৱন দিয়াৰ কথা নকবি। মই জানো পিতা, আপুনি মোৰ অধিকাৰৰ পৰা বঞ্চিত নকৰে। কওক পিতা, নিমাত কিয়? কওক। আপুনি নীৰৱ হ'লেও মই মোৰ অধিকাৰ সাব্যস্ত কৰিমেই। গান্ধাৰে মোৰ অধিকাৰ মানি ল'ব। ক গান্ধাৰী, ক। এই শকুনি থাকোঁতে কোনো ভয় নাই, ক। তই সঁচাকৈ কৈছনে ভ্ৰাতা শকুনি? সঁচাকৈ। তেনেহ'লে তয়ো শুন। বৰপিতা ভীষ্মই তুলি দিয়া বৈবাহিক সম্বন্ধৰ জৰীডাল সম্বন্ধৰ এনাজৰী বুলিয়েই মই সাদৰে গ্ৰহণ কৰিছোঁ। গান্ধাৰী, নহয় গান্ধাৰী, নহয়। এই বিয়া হ'ব নোৱাৰে। মোৰ অধিকাৰ গান্ধাৰে দিয়া উপহাৰ। এই অধিকাৰৰ পৰা বঞ্চিত নকৰিবি ভ্ৰাতা শকুনি। এই অধিকাৰ মোৰ প্ৰাপ্য, নিয়তিৰ বিধান। জগতত অনেক ৰাজকুমাৰী আছে। বৰপিতা ভীষ্মই মোকহে যোগ্য বিবেচনা কৰিছে। প্ৰকৃততে ময়ে যোগ্য। অপ্ৰাপ্তৰ হাতত পাত্ৰ। যোগ্যতা কেনেকৈ?
তই এজনী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ গাভৰু এজন জন্মান্ধৰ হাতত তুলি দিয়াত যুক্তিযুক্ততা আছেনে? ধৃতৰাষ্ট্ৰ জন্মান্ধ হয়, সেয়া তেওঁৰ দোষ নেকি? সেয়া এজন পুৰুষৰ পুৰুষত্বক অৱহেলাৰ যুক্তি নেকি? তেওঁ অন্ধ হোৱাত ক্ষতিকাৰ, তেওঁ মোৰ স্বামী হোৱাত বাধা ক'ত? অযোগ্যতাৰ কাৰণ কি? দৈহিক অন্ধতা কাৰো পুতৌ পাত্ৰ নহয়, কাৰো অন্তৰায় নহয়। অন্ধতাই মনুষ্যত্বক স্খলন নকৰে, সভ্যতা বিনষ্ট নহয়, মানুহক সৰ্বশান্ত ভাৰাক্ৰান্ত কৰে অন্তৰত অৱদমিত অন্ধকাৰে, মনুষ্যত্ব নষ্ট কৰে অন্তৰৰ অন্ধতাই। গান্ধাৰী, তথাপি মোৰ অন্তৰখনে মানি ল'ব পৰা নাই। আপুনি বিষাদত বিদুৰ নহ'ব পিতা। দ্বিধাগ্ৰস্ত দুখবোৰ ত্যাগ কৰক, সেই সম্বন্ধক পূৰ্ণ সমৰ্থন দিয়ক, সকলোৰে মংগল হ'ব। তই তাৰমানে তই কথাবোৰ ভুল নুবুজিবি ভ্ৰাতা শকুনি। মোৰ স্ব-ইচ্ছাত সন্দেহ নাৰাখিবি। এটা কথা কোৱাই নাই নহয় পিতা, মোৰ আজিকালি আন্ধাৰলৈ ভয় নালাগে। কি কৈছ? তোৰ আন্ধাৰলৈ ভয় নালাগে? তোৰ আন্ধাৰলৈ বৰ ভয় লাগিছিল। মোৰ মনত আছে, সকলো মনত আছে। আন্ধাৰলৈ ভয় কৰাৰ বাবেই তোৰ শয়ন কক্ষত সদায় এগছি বন্তি জ্বলাই থওঁ, ওৰে নিশা প্ৰজ্বলিত হয়। আজি কৈছ আন্ধাৰলৈ ভয় নালাগে? আচলতে এইবোৰ হৈছে কি? সেয়া আছিল মোৰ আন্ধাৰৰ প্ৰতি থকা অজ্ঞতা, ভ্ৰান্ত ধাৰণা। সেই ধাৰণা উত্তৰণ ঘটিছে, অজ্ঞতাবোৰ অদূৰৰ পৰা দূৰ হৈছে। এতিয়া আৰু বুজিছোঁ, আন্ধাৰৰ অৱগ্ৰাসনতেই মোৰ চিৰন্তন ব্যক্তি সত্তাই স্নান কৰিব। মানে মোৰ স্বামী অন্ধ, ময়ো চিৰ অন্ধত্বক তুলি ল'ম। এই ৰাজমহলতে আপোনালোক সকলোৰে সন্মুখত প্ৰতিজ্ঞা কৰিছোঁ, যিদিনা কন্যা হৈ হস্তিনাপুৰত প্ৰৱেশিম, সেইদিনাই হস্তিনাপুৰৰ ৰাজহাউলিত মোৰ চৰণ যুগল থোৱাৰ আগমুহূৰ্তত মোৰ দুচকুত আচ্ছাদন বান্ধি ল'ম। গান্ধাৰী, মোৰ স্বামী অন্ধ, তেওঁ নেদেখা এই পৃথিৱী জাগ্ৰতিক কাৰুকাৰ্য। ময়ো হ'ম চিৰ অন্ধ, মোৰো কোনো অধিকাৰ নাই এই পৃথিৱীখন চোৱাৰ। এতিয়া আহিছোঁ পিতা মহাৰাজ সুবল, লগতে মহামন্ত্ৰী, পাত্ৰমন্ত্ৰী পৰিষদ, মোৰ ভ্ৰাতাগণ, পুনৰ সেৱা নিবেদিছোঁ। এতিয়া আহিছোঁ। শুনিছে পিতা, শুনিছে? গান্ধাৰীৰ ক্ষোভ, গান্ধাৰীৰ জ্বালামুখী বুকুত কঢ়িয়াই লৈ ফুৰিছে তাই। বন্ধ কোঠাৰ তাইৰ উচুপনি আপুনি শুনা নাই পিতা? মই শুনিছোঁ, ময়ো সিদ্ধান্ত লৈছোঁ। হস্তিনাপুৰৰ ৰাজ পৰিয়ালক মই শান্তিত থাকিবলৈ নিদিওঁ। ৰাজহাউলিত ভীষ্মৰ স্থান নহ'ব, মহাজ্ঞানী বিদুৰৰ স্থানো নাথাকিব। জগতে জানিব হস্তিনাপুৰৰ বৌদ্ধ পৰম্পৰাবোৰ অবৌদ্ধত পৰিণত হ'ব, আৰু অবৌদ্ধবোৰ বৌদ্ধ। ভীষ্মই প্ৰলোভনেৰে জ্বলোৱা শলিতা গছি মই নুমুৱাই পেলাম। বিপ্লৱেৰে বিপ্লৱ নাশ নকৰে শকুনি। প্ৰলোভন মানে বিপ্লৱ নহয় পিতা। মই প্ৰলোভনৰ বাট সাজিম, ভীষ্মই গমেই নাপাব। সখী, সখী, সখী গান্ধাৰী। বিপাশা। সখী, তুমি প্ৰস্তুত হৈছানে? তোমাক কন্যা সজাবৰ সময় হ'ল। সখী, এয়া চিত্ৰভানু, এওঁ তোমাক কন্যা সজাব। চিত্ৰভানু, মোক গান্ধাৰৰ কন্যা ৰূপত সজাবা। সখী, সৌৱা মহাৰাজ সুবল আহিছে। পিতা আপুনি? পিতা মাত, গান্ধাৰী, পিতা বুলি মাত। নাই, নালাগে, নামাতিবি। অপদাৰ্থ মই নিজকে ক্ষমা কৰিব নোৱাৰোঁ। নৈতিকতাৰ উপদেশ দি আজি মই নিজেই নৈতিকতাৰ ওচৰত হাৰি গ'লোঁ। লাঞ্ছিত, বঞ্চিত, আজি অৱহেলিত মই নিজৰ ওচৰত হাৰি গ'লোঁ। অযোগ্য ৰজা মই, অযোগ্য পিতা। নহয় পিতা, মই মোৰ প্ৰাণসম দুহিতাক সুৰক্ষা দিব নোৱাৰিলোঁ। নহয় পিতা, আজি মোৰ বিয়াৰ দিন, ইয়াত সুৰক্ষাৰ প্ৰাসংগিকতা কেনেকৈ? মই বিচাৰোঁ আপুনি আজি পিতৃধৰ্ম পালন কৰাত সফল হ'ব।
এই বিয়াখনে মোক বহুত কথাই শিকালে পিতা। দৈহিক সৌন্দৰ্য মূল্যহীন, কাৰো কাষত চিৰদিন সৌন্দৰ্য নাথাকে। আটাইতকৈ ভাল লাগিছে এই সৌন্দৰ্যৰ প্ৰভাৱ মোৰ আৰু ধৃতৰাষ্ট্ৰৰ জীৱনত অলপো নপৰে। এই সৌন্দৰ্য আমাৰ দেশৰ পৰা আঁতৰ হ'লেও সংসাৰ চলিব স্বাভাৱিক গতিত। দুয়ো গমকেই নাপাম সৌন্দৰ্য আছেনে নাই। সখী সখী গান্ধাৰী, আমি গান্ধাৰৰ সীমা পালোহি। গান্ধাৰৰ সীমা? সৌৱা যে দেখিছা, অৰণ্য সদৃশ ওখ ওখ গছবোৰ, সেই ঝাওবন বিৰিণাবোৰ দেখিছা নহয়? সেয়াই গান্ধাৰৰ সীমা। সৌফালে চোৱা, কি মনোলোভা বিনন্দীয়া ৰূপমাধুৰী, সঁচাই বিচিত্ৰ, কি অপূৰ্ব নহয়নে সখী? গান্ধাৰী, এইয়াই গান্ধাৰৰ সীমা। ইয়াৰ পৰাই মোৰ জন্মভূমিক সেৱা যাচিছোঁ। মোৰ শত দুখ ক্ষমিবা। এয়াই মোৰ শেষ বিদায়। সখী, শেষ বিদায় বুলি ক'লা যে? সেয়াই শাশ্বত সত্য বিপাশা। হস্তিনাপুৰৰ নিয়ম বেলেগ। নাৰীসকল কটকটীয়া আবেষ্টনীত থাকে। বিয়া হৈ যোৱাৰ পাছত ঘৰলৈ মাজে সময় অহাৰ নিয়মো নাই। মই শুনাহে, নতুন এখন দেশ, নতুন ৰাজ পৰিয়াল, নতুন পৰম্পৰা, এই সকলো হ'ব মোৰ আপোন। মোৰ আপোনবোৰ হ'ব বৰ। তথাপি তুমি শেষ বিদায় বুলি নক'বা সখী। মই আৰু মোৰ গান্ধাৰক নেদেখোঁ সখী, আৰু দ্বিতীয়বাৰ তোমাকো নেদেখোঁ সখী বিপাশা। এয়াই চিৰবিদায়। চিৰবিদায় বুলি নক'বা সখী। মোৰ সোঁৱৰণিত তুমি থাকিবা। শৈশৱৰ সোণালী দিনবোৰ থাকিব। নিকুঞ্জ বনত উমলিব আমাৰ ল'ৰালি। মোৰ সোঁৱৰণিত থাকিবা চিৰদিন। শেষ বিদায় বুলি নক'বা আৰু সখী। বিপাশা, আমি বহু যোজন অতিক্ৰম কৰিলোঁ। বহু গিৰিগুহা জলাশয় এৰি আহিলোঁ। আৰ্যব্ৰতত কেতিয়াবাই সোমালোঁ। হঠাৎ ৰথবোৰ ৰখাইছে কিয়? সকলো ক্লান্ত হৈ পৰিছে। সখী, তোমাক এই নকন্যাৰ ৰূপত মনোৰম লাগিছে। যুৱৰাজ ধৃতৰাষ্ট্ৰও আমাৰ লগত অহা হ'লে কিমান যে আমোদৰ কথা হ'লহেঁতেন। আমি বিচৰা আৰু ঈশ্বৰে দিয়াৰ মাজত জানো পাৰ্থক্য নাই সখী? সুন্দৰক আৰু সুন্দৰ ৰূপত কল্পনাতে অপাৰ আনন্দ থাকে। কল্পনা কাৰ্যত পৰিণত হ'লে সেই আনন্দ নাথাকে। সখী গান্ধাৰী, আমি হস্তিনাপুৰৰ ৰাজ অন্তঃপুৰ পালোহি। এয়া কি কৰা সখী? তুমি শুক্লপাত বস্ত্ৰৰে চকু দুটাত আচ্ছাদন বান্ধিছা যে? আজিৰ পৰা মোৰ নব্য জীৱন সূচনা হৈছে। পুৰণিক এৰি আৰম্ভ হৈছে ৰাজবধূৰ জীৱন। নতুনৰ এয়া ন আয়োজন। সখী গান্ধাৰী, সৌৱা হস্তিনাপুৰৰ অন্তঃপুৰ। কি বিশাল ৰাজহাউলি, চালে চকুৰোৱা, সুউচ্চ প্ৰাচীৰ। আহা সখী, মোৰ হাতত ধৰা। সকলো বৰযাত্ৰীৰ অপেক্ষাত। সৌৱা সত্যৱতী, সৌৱা তোমাৰ প্ৰাণপ্ৰতিম প্ৰিয়তম ধৃতৰাষ্ট্ৰ। দৰাৰ সাজত সুন্দৰ লাগিছে। কাষত পাণ্ডু, বিদুৰ, বৰপিতা ভীষ্ম। মাতামহী সত্যৱতীৰ সমীপত তোমাৰ শাহুমা অম্বিকা। কাষত তোমাৰ দেৱৰ পাণ্ডুৰ মাতৃ অম্বালিকা। এইফালে আহা। ৰ'বা গান্ধাৰী, এয়া কি? তোমাৰ চকুত কাপোৰৰ আচ্ছাদন? নিমাত কিয়? চকুত আচ্ছাদন বান্ধি কৃত্ৰিম অন্ধত্ব দেখুৱাৰ অৰ্থ কি? মাতামহী সত্যৱতীয়ে তোমাক সুধিছে সখী। কোৱা গান্ধাৰী, তোমাৰ দুচকুত এই কাপোৰৰ আচ্ছাদন কিয়? সেই মাতামহী, মোৰ স্বামীৰ সুখেই মোৰ সুখ। মোৰ স্বামীৰ দুখবোৰ মোৰ। স্বামীৰ সুখ দুখৰ ভাগি হ'বলৈকে আহিছোঁ অৰ্ধাংগিনী হৈ, তেওঁৰ পথ পৰিক্ৰমাক সন্মান জনাবলৈ। এয়া তোমাৰ স্পৰ্ধা, হৃদয়ত পুহি ৰখা ঘৃণাৰ অভিব্যঞ্জনা। নহয় মাতামহী, মোৰ স্বামী অন্ধ। এই অন্ধত্বক স্বীকাৰ কৰাটো মোৰ কৰ্তব্য। নিজে অন্ধ হৈ ধৃতৰাষ্ট্ৰ অন্ধ। সেই অন্ধত্বক দূৰ কৰিবলৈ লাগে উজ্জ্বল দুনয়ন থকা এজনী নাৰী। আমি তেনে এজনী কন্যা বিচাৰিছিলোঁ। আত্মিকভাৱে একাত্ম হ'বলৈ লাগে এক পবিত্ৰ সম্বন্ধ। অন্তৰ্দৃষ্টিৰে চাওক, দৈহিক দৃষ্টিৰে চালে এই পবিত্ৰতা নেদেখে মাতামহী। তুমি যিয়েই নোকোৱা গান্ধাৰী,
অন্ধক বাট দেখুৱাবলৈ অন্ধ মানুহ নালাগে। ময়ো নিবিচাৰোঁ ধৃতৰাষ্ট্ৰৰ জীৱনলৈ এগৰাকী অন্ধ নাৰী আহক। ক্ষমা কৰিব মাতামহী, অন্ধক বাট দেখুওৱাৰ দায়িত্ব লৈ ময়ো অহা নাই। আহিছোঁ পত্নী হ'বলৈ, পত্নীৰ ভূমিকা পালন কৰিবলৈ। তুমি মোক অপমান কৰিছা, মোৰ অন্ধত্বক বাৰে বাৰে অপমান কৰিছা। নাই কৰা যুৱৰাজ। তোমাক পত্নীৰূপে মই গ্ৰহণ নকৰোঁ। মোৰ একমাত্ৰ আৰু শেষ কথা, তুমি অহা বাটে উভতি যোৱা। তেনেকৈ নক'ব ৰাজকুমাৰ। মই গান্ধাৰক বিদায় দি আহিছোঁ, কন্যাৰ সাজেৰে ওলাই আহিছোঁ। আপুনি গ্ৰহণ নকৰিলে মই অসহায়। আত্মহত্যাৰ বাদে অন্য পথ নাই। এই হস্তিনাপুৰতে আপোনালোক সকলোৰে সন্মুখতে অগ্নিত জাপ দি আত্মহত্যা কৰিম। নহয় গান্ধাৰী, এনে সংকল্প নিন্দনীয়। মই গান্ধাৰলৈ উভতি যাব নোৱাৰোঁ। গু মণিক ব্ৰাহ্মণ সকলোৱে আশীষ দি বিদায় দিছে। ৰথ ৰথী পদাতিক সৈন্যৰ বিশাল আয়োজনাৰে কন্যা সাজেৰে হস্তিনাপুৰৰ ৰাজহাউলিত ভৰি দিছোঁ। এজনী নাৰীৰ আত্মমৰ্যাদা, আত্মসন্মান সকলো জড়িত আছে। জীৱনতকৈ এইবোৰৰ মূল্য বহুত বেছি ভ্ৰাতা শকুনি। মই গান্ধাৰলৈ যাব লগা হ'লেও সুশৰীৰে যাব নোৱাৰোঁ। নালাগে যাব গান্ধাৰলৈ। অন্য দেশত আশ্ৰয় বিচাৰি যাম। প্ৰয়োজনত ওৰে জীৱন দাস দাসী হৈ কটাম। তথাপি আত্মহত্যাৰ কথা মনলৈ নানিবি গান্ধাৰী। এতিয়াও সময় আছে গান্ধাৰী, তুমি চকুৰ আচ্ছাদন খুলি দিয়া। এয়া যে মোৰ প্ৰতিজ্ঞা মাতামহী। প্ৰতিজ্ঞা? প্ৰতিজ্ঞা। মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। মোৰ স্বামী অন্ধ। এই পৃথিৱীখন চোৱাৰ মোৰো অধিকাৰ নাই। মই জানো প্ৰতিজ্ঞাৰ মৰ্যাদা কুৰু বংশই বুজে। কিন্তু গান্ধাৰী, প্ৰতিজ্ঞাৰ মূল্যবোধ তোমাৰ আছেনে? বৰপিতা ভীষ্মই সুধিছে। বৰপিতাদেৱ, মোৰ প্ৰণাম ল'ব। প্ৰতিজ্ঞাই আপোনাক শ্ৰেষ্ঠ শিখৰলৈ উত্তৰণ ঘটাইছে। মই জানো প্ৰতিজ্ঞা জীৱন উৎসৰ্গ কৰা মহত্ব উপায়। তোমাৰ প্ৰতিজ্ঞা এক অভিনৱ পন্থা, বিদ্ৰোহৰ পৰিধি ভাঙি বিদ্ৰোহ সূচনা কৰা এক পন্থা। প্ৰতিজ্ঞা বিদ্ৰোহৰ পৰা জন্ম নহয় মাতামহী। কিন্তু প্ৰতিজ্ঞাৰ পৰা বিদ্ৰোহৰ জন্ম হ'ব পাৰে গান্ধাৰী। প্ৰতিজ্ঞা মানৱ হৃদয়ৰ মহত্বৰ উৰ্মিমালা, বিশাল সাগৰৰ। প্ৰতিজ্ঞাৰ জন্মও নহয় বিদ্ৰোহৰ পৰা। প্ৰতিজ্ঞাই জন্ম নিদিয়ে বিদ্ৰোহক। নহয় প্ৰতিজ্ঞা বিপ্লৱক ফিৰিঙতি প্ৰচণ্ড শক্তিৰে, প্ৰচণ্ড উত্তাপেৰে। চকুত আচ্ছাদন বন্ধাৰ অৰ্থ? মাতামহী, পত্নীৰ দৃষ্টিৰে স্বামীৰ জানো দৃষ্টিহীনতা দূৰ কৰিব পাৰি? জীৱনৰ অন্ধকাৰবোৰ বেছি অন্ধকাৰহে হ'ব। স্বামী অন্ধ হ'লে পত্নীৰ দৃষ্টিৰে হয়তো সহায় কৰিব, কিন্তু এই সহায় অস্থায়ী। দুয়োৰ মাজৰ তুলনাই সংসাৰত দূৰত্ব বঢ়াব। সংঘাত তিক্ততাই ঠাই ল'ব। অৱহেলাৰ পাত্ৰ হ'ব স্বামী। এজন অন্ধ স্বামীৰ ওচৰত দৃষ্টিবান পত্নীগৰাকী সদায় পূৰ্ণ আৰু স্বামী অপূৰ্ণ। মধুৰ সম্পৰ্কই অপূৰ্ণতাৰ ওচৰত হাৰ মানে। এজন অন্ধ স্বামীৰ ওচৰত এজনী অন্ধ পত্নী সদায় পূৰ্ণ। অপূৰ্ণ থাকিব ক'ত? তুলনা, উপহাস এইবোৰ আহিব কেনেকৈ? এজনী পত্নীক অৰ্ধাংগিনী হৈ মই স্বামীক অন্তৰ্দৃষ্টিৰে চাব বিচাৰোঁ। সেই যুৱৰাজ, আপোনাৰ হৃদয়ৰ গভীৰতাত মই প্ৰৱেশিব বিচাৰোঁ। অৰ্ধাংগিনী হৈ আপুনি মোক বাধা নিদিব। জাগ্ৰতিক দৃশ্যমান বস্তুবোৰ আপোনাৰ বাবে অদৃশ্য, মোৰ বাবেও অদৃশ্য। কেৱল হৃদয়ৰ বস্তুবোৰহে আপোনাৰ বাবে, মোৰ বাবে। আপুনি মোক গ্ৰহণ কৰক অৰ্ধাংগিনী হ'বলৈ। জয় ৰাজকুঁৱৰী গান্ধাৰী, জয় জয় যুৱৰাজ ধৃতৰাষ্ট্ৰৰ, জয় জয় ৰাজকুমাৰী গান্ধাৰী। জয় জয় জয়। দাসীসকল, গান্ধাৰীক লৈ অনা হওক। জয় ধৃতৰাষ্ট্ৰৰ, জয় জয় গান্ধাৰী, জয় জয় ধৃতৰাষ্ট্ৰৰ। জয় জয় জয়। কোন? মই ধৃতৰাষ্ট্ৰ। কি হ'ল গান্ধাৰী, তুমি মজিয়াত বাগৰি পৰিলা? আজি আমাৰ ফুলশয্যাৰ নিশা। এই শয়নকক্ষত তুমি আৰু মই দুয়োকে বৰমালা পিন্ধাই স্বামী স্ত্ৰীৰ সম্বন্ধত বান খালোঁ। এই বিশেষ নিশাটো তুমি তিক্ততাৰে ভৰাই দিলা। অন্ধৰ ভাও দিছা, কৃত্ৰিম অন্ধৰ। সহজ বুলি ভাবিছা? মই দৈহিকভাৱে অন্ধ,
এই দৈহিক অন্ধত্বৰ ওচৰত কৃত্ৰিম অন্ধত্বৰ অস্তিত্ব বিচাৰিছা। মোৰ দৰে নিখুঁত অন্ধ হ'ব নোৱাৰা। মোৰ অন্ধত্বক গ্ৰহণ কৰক। মনে মন থাকা, নিচা আচ্ছাদন বৰ্জন কৰা। অন্ধ হৈ সংসাৰ গঢ়িবলৈ আহিছা। সংসাৰৰ জলধিত হাবু ডাবু খাই তুমি নুবুজিবা মই অন্ধ, জন্মান্ধ, অথচ অন্ধ নহয়। মই শ্বাস প্ৰশ্বাসত গণিব পাৰোঁ পদধ্বনি, 1 2 3। বুজি পাওঁ পুৰুষ নে নাৰী, শত্ৰু নে মিত্ৰ। মোৰ তীক্ষ্ণ অন্তঃদৃষ্টিত সকলো স্পষ্ট, জল জল পট পট। মই বীৰ যোদ্ধা, ক্ষত্ৰিয়ৰ সন্তান। অন্ধত্ব মোৰ বাবে হেঙাৰ নহয়। ময়ো আপোনাৰ পথ অনুকৰণ কৰিম। আপোনাৰ পথ অনুকৰণ কৰাটো মোৰ ধৰ্ম। মই আপোনাৰ পত্নী মহাৰাজ। ঘৰতে এনে সংস্কাৰ আয়ে দিছিল। তুমি পতিব্ৰতা নাৰী, মোৰ আদেশ অমান্য নকৰা নিশ্চয়। তোমাৰ চকুৰ আচ্ছাদন খোলা, নহ'লে ময়ে খুলি দিওঁ। নহয়, মোৰ চকুৰ আচ্ছাদনত হাত নিদিব। কিয় তোমাৰ স্বামীৰ মুখখন নোচোৱা? আপুনি মোৰ মুখখন যিদৰে নেদেখে, ঠিক একেদৰে ময়ো দুচকুত আচ্ছাদন বান্ধি নেদেখা হ'লোঁ। মোৰ দৈহিক সৌন্দৰ্য আপোনাৰ বাবে মূল্যহীন। আপুনি সৌন্দৰ্যক কিয় ইমান মূল্য দিছে? সময়ৰ লগে লগে দুয়ো দৈহিক গঠনৰ ধাৰণা কৰি ল'ম, সেয়াই যথেষ্ট। যদি ধৃতৰাষ্ট্ৰ আপোনাৰ শৰীৰটোৰ নাম, গান্ধাৰী মোৰ শৰীৰটোৰ নাম, সেই নামৰো মূল্য ক'ত? লাহে লাহে আপুনি মোক বুজিব, মই আপোনাক। আত্মিকভাৱে আমি এক হ'ম। আত্মিক সত্তাতে স্বামী স্ত্ৰীৰ সম্বন্ধৰ পবিত্ৰতা নিয়ন্ত্ৰিত। তুমি মোক আজিও উপহাস কৰিছা। নাই কৰা। মই দুৰ্ভগীয়া, তুমিও দুৰ্ভাগ্যকে জাপি দিলাহি। দুৰ্ভাগ্যই মোক লগ নেৰা হৈছিল। আপুনি হতাশ হৈছে কিয়? আপুনি দুৰ্ভগীয়া নহয়, আপুনি আনতকৈ পৃথক। যদি স্বয়ম্বৰ হ'লহেঁতেন, এই পৃথক মানুহজনক তুমি গ্ৰহণ কৰিলাহেঁতেন নে গান্ধাৰী? সত্যৰ পৰা নপলাবা। মই উপলব্ধিৰ শীৰ্ষত ৰৈ ভালকৈ বুজিছোঁ তুমি মোক লৈ সুখী নোহোৱা। মই সুখী যুৱৰাজ। মোৰ জীৱনৰ মাজত আপোনাক পাইছোঁ। অন্ধ হ'লেই স্বামীৰ অযোগ্য নহয়। পুতৌ কৰিছা? নাই কৰা। সেইবাৰ আমাৰ প্ৰসাদলৈ ব্যাসদেৱ আহিছিল। হয়তো তেতিয়াই আপোনাৰ লগত মোৰ বিয়াৰ ইংগিত দিছিল। এতিয়া আপোনাৰ দ্বাৰা আৰম্ভ হোৱা মোৰ জীৱন গাঁথাই পত্নীৰ ধৰ্ম হ'ব। তুমি নাৰী চলনাময়ী, স্বাৰ্থপৰ, নিজে প্ৰতিজ্ঞাবদ্ধ হৈ মহীয়সী হ'বা, মহামতী হ'বা। আৰু মই? আপুনি মোৰ স্বামী। মোৰ সকলো আপোনাৰ ওচৰতে নিমজ্জিত। মোৰ নিৰ্দেশ পালন কৰা, আচ্ছাদন খোলা। মই আপোনাৰ জীৱনৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। আপুনি মোৰ স্বামী। মানে মোৰ অন্ধত্ব? তোমাৰ অন্ধত্ব হ'লেহে তুমি মোৰ ওচৰত থাকিবা। কি অদ্ভুত! মোৰ প্ৰতিজ্ঞাত আপুনি সাঙুৰ খাই আছে। আছে আপোনাৰ সন্মান, সমগ্ৰ নাৰী জাতিৰ বিশ্বাস। হস্তিনাপুৰৰ প্ৰজাৰ ওচৰত মোৰ বিশ্বাস নাথাকিব প্ৰতিজ্ঞা ভংগ হ'লেও অবিশ্বাসী। অপৰাধ কি? অন্ততঃ মোৰ বিশ্বাসী হ'বা। তুমি মোৰ পত্নী, মোক সুখী কৰাটো তোমাৰ কৰ্তব্য। কাইলৈ ৰাজসভাত জনাই দিম, গান্ধাৰীয়ে মোৰ আদেশ মানি চকুৰ আচ্ছাদন খুলিলে। ক্ষমা কৰিব যুৱৰাজ, সেয়া মোৰ কেৱল চকুৰ আচ্ছাদনেই নহয়, শহাগৰাৰ পৃথিৱীত আমাৰ যুগ্ম জীৱনৰ প্ৰতীক। তোমাৰ ওচৰত মোৰ সকলো চেষ্টা অনৰ্থক। নালাগে। মোৰ শেষ কথা, তোমাক পত্নীৰূপে স্বীকাৰ নকৰোঁ। পিন্ধিলাই যেনিবা বৰমালা বিবাহ মণ্ডপত, সকলো সামৰি থলোঁ। নালাগে তোমাৰ ৰক্তৰে কুৰুবংশ ৰক্ষা কৰিব। গ'লে যাওক, কুৰুবংশ অধপতনে যাওক। যুৱৰাজ, 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 যুৱৰাজ! যুৱৰাজ ধৃতৰাষ্ট্ৰই ক'লেই হ'বনে তোক পত্নীৰূপে গ্ৰহণ নকৰে? কথাবোৰ ইমান সহজ। তই চিন্তা নকৰিবি গান্ধাৰী। ধৃতৰাষ্ট্ৰৰ হৃদয়ৰ কোন দুৱাৰেদি প্ৰৱেশ কৰিব লাগে আৰু কোন দুৱাৰেদি প্ৰস্থান কৰিব লাগে মই জানো। সোনকালেই ধৃতৰাষ্ট্ৰৰ জীৱনৰ ৰূপান্তৰ হ'বই। তোক ধৃতৰাষ্ট্ৰই পত্নীৰূপে গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। ভ্ৰাতা শকুনি, এইবোৰ চিন্তা মোক এৰি দে। বহুত দিন হ'ল তোৰ এই হস্তিনাপুৰত। পিতায়ে চিন্তাত টোপনি এৰিছে চাগে। তই গান্ধাৰলৈ উভতি যা। তই গান্ধাৰলৈ প্ৰত্যাৱৰ্তন কৰ। এনে অৱস্থাত তোক এৰি যাব নোৱাৰোঁ গান্ধাৰী।
তোৰ জীৱনৰ চাবিকাঠি এতিয়া আনৰ হাতত আৰু কেইদিনমান অপেক্ষা কৰ মই খেলিম পাশা খেল নহয় অন্য খেল তোৰ আঙুলিৰ ঠাৰত চলিব সকলো ৰাজপ্ৰসাদত নাথাকিব ভীষ্ম বিদুৰৰ স্থান এনে নিজ ষড়যন্ত্ৰটোৰ ভীষ্ম বিবেক দংশনত মই দগ্ধ হৈছোঁ গান্ধাৰী নাৰী বজাৰৰ পণ্য সামগ্ৰী নহয় ভীষ্মই বুজিব বৰপিতা ভীষ্মৰ কোনো দুখ নাই ভাগ্যই আনিছে মোক এই হস্তিনাপুৰলৈ তই আজিয়ে যা ঘৰলৈ ৰাজ কাৰেঙত তোৰো আলোচনা হৈছে কন্যা সম্প্ৰদান কৰি তেতিয়াই যাব লাগিছিল তোক আজিয়ে যোৱাৰ ব্যৱস্থা কৰিম তই যাবলৈ বাধ্য কৰিলেই নহ'ব গান্ধাৰী ধৃতৰাষ্ট্ৰৰ লগত মোৰ কথা আছে মই ৰাজপধু মোৰ কথা মানি তই গান্ধাৰলৈ উভতি যোৱা উচিত তই এতিয়াও হস্তিনাপুৰত কোনো অধিকাৰ লাভ কৰা নাই গান্ধাৰী তোৰ কথা মানি মই হস্তিনাপুৰ এৰিম কিয় অৱশ্যে যুৱৰাজ ধৃতৰাষ্ট্ৰই ক'লে ভাবি চাম ভ্ৰাতা শকুনি হোৱা ৰাজ অন্তঃপুৰত আই সত্যৱতী ইমান চিন্তাক্লিষ্ট মুখত বিষাদৰ ৰেখা কিনো হৈছে আই সত্যৱতীৰ আই এই অন্তঃপুৰত অকলে অকলে ৰাজ পৰিয়ালৰ কথা ধৃতৰাষ্ট্ৰৰ কথা এইবোৰ চিন্তাই মোক খুলি খুলি খাইছে ভীষ্ম পাণ্ডুৰো বিয়া হৈ গ'ল কুন্তি আৰু মদ্ৰদেশৰ ৰাজকুমাৰী মাদ্ৰী দুগৰাকী পত্নী দুয়োগৰাকী পত্নীক লৈ পাণ্ডু বনলৈ গ'ল তপস্যাৰ হেতু ৰাজ্যভাৰ দিলে ধৃতৰাষ্ট্ৰক এই দীৰ্ঘদিনৰ পৰিক্ৰমা পাৰ হ'ল অথচ ধৃতৰাষ্ট্ৰই আজিও গান্ধাৰীক পত্নী হিচাপে গ্ৰহণ কৰা নাই এইবোৰ জানো চিন্তাৰ বিষয় নহয় আই আজি ধৃতৰাষ্ট্ৰৰ লগত শকুনিক দেখিছিলোঁ গোপন কথাত মিলিত হৈছে শকুনিয়ে ৰাজকাৰ্যটো প্ৰৱেশ কৰিছে দীৰ্ঘদিন শকুনি ইয়াত আছে গান্ধাৰীক এই অৱস্থাত এৰি যাব খোজা নাই আই আচল কথা সেইটো হয় জানো শকুনিক কুটবুদ্ধিত পাকৈত সি পাকৈত পাশা খেলুৱৈ এই খেল অতি বিপজ্জনক এজন ৰজাক ক্ষমতাচ্যুত এখন দেশ ছাৰখাৰ কৰিব পাৰে গান্ধাৰীৰ প্ৰতিজ্ঞা ধৃতৰাষ্ট্ৰৰ এখন উদ্যত ধনু এপাত এপাতকৈ শতপাত কাঁড় সেই ধনুখনত থৈ ধৃতৰাষ্ট্ৰই মূৰলৈকৈ নিক্ষেপ কৰিছে অৱশ্যে নাৰীৰ মৰ্যাদা তুমি সঁচাকৈ নুবুজা ভীষ্ম গান্ধাৰীৰ নীৰৱ ভাষাই মোকো মনত পেলাই দিলে প্ৰতিটো ঘটনা আই ঘটনা তুমি অম্বিকা আৰু অম্বালিকাক বিচিত্ৰ বীৰ্যৰ পত্নী কৰিবলৈ অনা নাছিলানে স্বয়ম্বৰৰ পৰা প্ৰকৃতাৰ্থত সেয়া স্বয়ম্বৰ নাছিল আই তথাপি তোমাৰ ভুল হৈছিল অম্বাই শপত লৈছিল তোমাৰ মৃত্যুৰ কাৰণ বোলে অম্বাই হ'ব পাহৰিলা ভীষ্ম কিন্তু আই গান্ধাৰীৰ লগত এইবোৰৰ প্ৰাসংগিকতা ক'ত গান্ধাৰীও নাৰী অম্বাৰ দৰে নাৰীৰো ইচ্ছা অনিচ্ছা থাকে পুৰুষৰ দৰে তুমি নুবুজিলা গান্ধাৰীৰ প্ৰতিজ্ঞা অম্বাৰ প্ৰতিশোধতকৈ ভয়াৱহ কিন্তু গান্ধাৰীয়ে স্ব ইচ্ছাই এই সম্বন্ধ স্বীকাৰ কৰিছে মই কোনো ভয় ভাবুকি দিয়া নাছিলোঁ আই তথাপি যদি যুগান্তৰৰ বুৱতী নদীত বৈ থাকে অবিৰত প্ৰহেলিকা হৈ অম্বাৰ বিদ্ৰোহ একুৰা জ্বলন্ত জুই কিন্তু গান্ধাৰীৰ বিদ্ৰোহৰ জুই উমি উমি জ্বলা জুই এইবোৰৰ বাবে জগৰীয়া কোন নৈতিকতা এৰি অনৈতিকতা সংস্কাৰ এৰি কুসংস্কাৰ তুমি তুলি লোৱা নাছিলা জানো বংশ ৰক্ষাৰ বাবে আই সিংহাসন সুৰক্ষাৰ বাবে মোৰ বাবে ন্যায় কি অন্যায় কি হয়তো নুবুজা সাঁথৰ গান্ধাৰীৰ প্ৰতিজ্ঞাই মোক বহুত কথাই মনত পেলাই দিছে কেৱল তোমাৰ প্ৰতিজ্ঞাৰ বাবেই এই হস্তিনাপুৰৰ আজি মই ৰাজমাতা গান্ধাৰীৰ প্ৰতিজ্ঞাই হস্তিনাপুৰৰ প্ৰতিগৰাকী নাৰীক বুজাইছে দেখিবা হস্তিনাপুৰৰ কুৰুবংশৰ ইতিহাসক গান্ধাৰীৰ ইতিহাসে চেৰ পেলাব যুগে যুগে কলংকত ডুবিব হস্তিনাপুৰ প্ৰতিজ্ঞাই কলংক নানে আই প্ৰতিজ্ঞাই প্ৰচলিত প্ৰথাৰ বিপৰীতে নিজে এক প্ৰথালৈ উত্তৰণ ঘটে প্ৰতিজ্ঞাৰ উচ্চ ধাৰণা তোমাৰ নাথাকিবনে তুমি প্ৰতিজ্ঞাৰ অপ্ৰমত্ত ধৰ্মজীৱী তোমাৰ প্ৰতিজ্ঞা
তোমাৰ বাবে জ্যোতি, মোৰ বাবে কি? হাই মোৰ ইচ্ছাৰ কথা এবাৰো নাভাবিলা, কেৱল প্ৰীতিৰ ইচ্ছা পূৰ্ণ কৰিলা। তোমাৰ প্ৰীতিক মই জানো স্বামীৰূপে কামনা কৰিছিলোঁ। গান্ধাৰীৰ প্ৰতিজ্ঞাই মোক বহুত কথাই শিকালে। তোমাৰ প্ৰতিজ্ঞাৰ দাপোনত ময়ো হলো প্ৰতিবিম্ব। গান্ধাৰীৰ প্ৰতিজ্ঞাত ধৃতৰাষ্ট্ৰ। মানুহে নিজৰ ভাগ্যলিপি নিজে লিখে আই। ৰাজহাউলিত অসংখ্য দাস দাসী, তথাপি মই অকলশৰীয়া। কেতিয়াবা দুখত অসহায়, কেতিয়াবা সুখত অসহায়। কিমান চাম হাঁহিৰে উদঙাই চকুলোৰে ঢকা ৰাজবংশৰ মাধুৰ্য। সময়ে সকলো সজাই ল'ব আই। সান্তনা স্খলিত জীৱনত অশান্ত সময়ৰ প্ৰশান্ত শীতল বা বোৱাব জানো ভীষ্ম? বাৰে বাৰে কুৰুবংশলৈ সংকট আহে, বংশ ৰক্ষাৰ চিন্তাত অধীৰ অবিৰ হওঁ। তুমি প্ৰতিজ্ঞাবদ্ধ নোহোৱা হ'লে এনে সংকট আহেনে? পিতাৰাই কেতিয়াবাই এই পৃথিৱীৰ পৰা বিদায় ল'লে। সেয়ে কওঁ, তোমাৰ প্ৰতিজ্ঞা তোমাৰ আত্মসন্তুষ্টি, মোৰ বাবে আত্মসমৰ্পণ। হয়তো সেয়ে ধৃতৰাষ্ট্ৰই গান্ধাৰী গ্ৰহণ কৰিব পৰা নাই। প্ৰতিজ্ঞা মহৎ পদক্ষেপৰ অন্বেষণ। নিশ্চয় তোমাৰ প্ৰতিজ্ঞাও মহৎ পদক্ষেপ, পিতৃৰ ইচ্ছা পূৰ্ণ কৰাৰ মহৎ পদক্ষেপ। মোৰ অধিকাৰক বঞ্চিত কৰি গান্ধাৰীৰ প্ৰতিজ্ঞাও মহৎ পদক্ষেপ, সত্য। কিন্তু শেষ সত্য নহয়। হস্তিনাপুৰৰ সভ্যতাই জানে ইতিহাসৰ সংকল্প কি। আই ভীষ্ম, তোমাৰ প্ৰতিজ্ঞাৰ জৰিডালত ধৰি ধৰি কত দুৰ্গম পথ অতিক্ৰম কৰিলোঁ। এতিয়া গান্ধাৰীয়ে তুলি দিছে আন এডাল প্ৰতিজ্ঞাৰ জৰি। এই সত্যৱতীৰ বয়সৰ আচুৰে বৃদ্ধা কৰা পঞ্চৱতী দেহত তোমালোকৰ প্ৰতিজ্ঞাৰ আকাশৰ সেন্দুৰীয়া মেঘে আউলি বাউলি চুলি মেলি তৰ্জন গৰ্জন কৰিছে। বানপ্ৰস্থি যজ্ঞকুণ্ডৰ জুইত জাহ যোৱা কাষৰ গছ বিৰিখৰ দৰে তোমালোকৰ প্ৰতিজ্ঞাই বংশধ্বংসৰেই প্ৰস্তুতি চলাইছে। এটা ৰাজবংশক নৈতিক সংস্কাৰৰ পৰা নমাই কুসংস্কাৰৰ ফালে ঠেলি দিছে অপ্ৰতিৰোধ গতিত। ভীষ্ম, তুমি প্ৰতীয়মান নগ'লেও এয়াই সত্য যে প্ৰতিজ্ঞাই কেৱল এটা দৃঢ়তাক প্ৰতিপন্ন কৰিবলৈ গৈ জাগ্ৰতিক সকলো উৎসক ভেঙুচালি কৰে। জীৱন দৰ্শনৰ সকলো বিশালতাক সংকুচিত হ'বলৈ বাধ্য কৰায়। প্ৰতিজ্ঞা নিজেই অন্ধ, আনক কেনেকৈ পোহৰৰ বাট দেখুৱাব? প্ৰতিজ্ঞাৰ সীমাবদ্ধতাত সত্য লংঘন হয়, বিবেক দংশন। প্ৰতিজ্ঞাই এখন সমাজ প্ৰতিষ্ঠা নকৰে। নিৰপেক্ষতা আৰু নিকা ভাৱমূৰ্তিক সময়ত বিসৰ্জন দিবলৈ বাধ্য কৰায়। কুৰুবংশৰ ইতিহাসৰ স্বৰ্ণ অধ্যায় এই প্ৰতিজ্ঞাৰ সীমাবদ্ধতাই মচি পেলাব। গান্ধাৰীৰ প্ৰতিজ্ঞা। অসীম বৰুৱা ৰচিত নাটখনি শুনিলে। নাটখনি পৰিচালনা কৰিলে পাৰ্থজ্যোতি শৰ্মাই। গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভীষ্ম তনভীৰ জেহিৰ, সুবল খগেন ফুকন, মহামন্ত্ৰী প্ৰণৱ শৰ্মা, ধৃতৰাষ্ট্ৰ পাৰ্থজ্যোতি শৰ্মা, শকুনি বিবেক শইকীয়া, সত্যৱতী জ্যোতিকা শইকীয়া, বিপাশা শতৰূপা শৰ্মা আৰু নাম ভূমিকাত অভিনয় কৰিলে অৰ্চিতা সন্দিকৈয়ে। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।